এতিয়া পুলিচ আৰু প্ৰশাসন দুটা সিভিল এডমিনিষ্ট্ৰেশ্যনো তেওঁলোকৰ লগতে আমাৰ যুঁজখন হৈ আছে। বিজেপি এতিয়া ফিল্ডত নাই। এতিয়া অসমত হিমন্ত বিশ্ব শৰ্মা ভাৰ্চেছ তানজিল হুছেইন। নিয়মীয়া বাৰ্তাখন তেওঁৰ পেপাৰ, সকলোৰে হেডলাইন বেলেগ, নিয়মীয়া বাৰ্তাৰ হেডলাইন বেলেগ। ক'ত পুত্ৰসহ ৰকিবুল হুছেইন পলাল সেই কথাখিনি তেওঁলোকক মই চেলেঞ্জ কৰিছোঁ যে এই কথাখিনি কওক। মই হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা পিঠি দি পলাই ফুৰা ভীৰু নহয়, মই সাহসেৰে যুঁজিম। তেওঁলোকে 200 মানুহ এঠাইত গোট খুৱাই গণতান্ত্ৰিক প্ৰক্ৰিয়াটোক বুঢ়া আঙুলি দেখুৱাই ক'ৰবাত ডিজেটো বজাই ধ্বনি দিয়ে। দেৱব্ৰত শইকীয়া গাড়ীত উঠি থকা অৱস্থাত ষ্টিকাৰে খুচি দিছে। ভূপেন বৰা ডাঙৰীয়াই তাৰ পৰা নামি আহোঁতে তেওঁক বিভিন্ন ধৰণৰ কটু কথনা কৈছে। যদি আমাৰ মানুহখিনি উত্তেজিত হ'লহেঁতেন, যদি তেওঁলোকৰ ওপৰত পাল্টা আক্ৰমণ কৰিলেহেঁতেন, তেতিয়াহ'লে সেইটো হিতৰ বিপৰীতে হ'লহেঁতেন। সেইটো এতিয়ালৈকে আমি কৰিব দিয়া নাই। কিন্তু কিমান আৰু আমি ধৈৰ্য আৰু সহ্য কৰিব আমাৰ মানুহে। তেওঁহে ভীৰু, যাৰ বতাহ যায় তাৰ ফালে যায়। মই তেনেকুৱা ভীৰু নহয়, মই সাহসেৰে যুঁজিম, একে ঠাইতে থাকিম। মই কৈছিলোঁ যে এই জামুগুৰি উপ নিৰ্বাচন বিজেপি কেতিয়াবাই হাৰিলে। এতিয়া পুলিচ আৰু প্ৰশাসন দুটা সিভিল এডমিনিষ্ট্ৰেশ্যনো তেওঁলোকৰ লগতে আমাৰ যুঁজখন হৈ আছে। মই তথ্য সহকাৰে কথাবিলাক আপোনালোকক দাখিল কৰিম। বিজেপি এতিয়া ফিল্ডত নাই। তেওঁৰ মুষ্টিমেয় কিছু লোক আৰু মুষ্টিমেয় কিছু পুলিচক লৈ এতিয়া জামুগুৰি উপ নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব গৈছে। মই আগতে কৈছিলোঁ ইয়াৰ নিদৰ্শন দাঙি ধৰি যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এতিয়া ৰকিবুল হুছেইনৰ লগত জামুগুৰিত প্ৰতিদ্বন্দ্বী নহয়। এতিয়া অসমত হিমন্ত বিশ্ব শৰ্মা ভাৰ্চেছ তানজিল হুছেইন। কি পৰ্যায় পাইছে মই আপোনাক কওঁ। সকলোৱে জানে নিয়মীয়া বাৰ্তাখন তেওঁৰ পেপাৰ, সকলোৰে হেডলাইন বেলেগ, নিয়মীয়া বাৰ্তা জনপ্ৰিয় হেডলাইন বেলেগ। তানজিলক হিমন্ত বিশ্ব শৰ্মাই টাৰ্গেট কৰি এনেধৰণৰ মিছাৰ আশ্ৰয় লৈছে। তাত দিছে যে চামগুৰিত কংগ্ৰেছ প্ৰাৰ্থী প্ৰাক্তন বিধায়কৰ নগুৰ নাগুত ৰাইজৰ গো বেক ধ্বনি সমদল বাতিল কৰি পুত্ৰসহ পলাল ৰকিবুল। গোটেই অসমত চলে এইখন। ক'ত পুত্ৰসহ ৰকিবুল হুছেইন পলাল সেই কথাখিনি তেওঁলোকক মই চেলেঞ্জ কৰিছোঁ যে এই কথাখিনি কওক। মই হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা পিঠি দি পলাই ফুৰা ভীৰু নহয়, মই সাহসেৰে যুঁজিম। তেওঁ লিখিছে ইয়াত ৰাইজৰ গো বেক। যিখন ফটো দিছে সেই ফটোত 30টামান বিজেপিৰ ফ্লেগ থকা লোক। এতিয়া ৰাইজ মানে হ'ল তেওঁৰ পুলিচ আৰু এই বিজেপিৰ 200 লোক। খুব আপোনাৰ ইনচিষ্ট কৰি আছে আমাক, য'তে আমি যাওঁ ডিজে গাড়ী লৈ বৈধভাৱে আমি চিভিল এডমিনিষ্ট্ৰেশ্যন পুলিচ এডমিনিষ্ট্ৰেশ্যনৰ পৰা পাৰ্মিশ্যন লোৱাৰ পাছত তেওঁলোকে 200 মানুহ এঠাইত গোট খুৱাই গণতান্ত্ৰিক প্ৰক্ৰিয়াটোক বুঢ়া আঙুলি দেখুৱাই ক'ৰবাত ধ্বনি দি থাকে। তেওঁলোকে ভাবে যে এই ধ্বনি দিওঁতে তেওঁলোকৰ 200 মানুহৰ বিপৰীতে হাজাৰ মানুহ থকা লোক হয়, যাতে তেওঁলোকক আক্ৰমণ কৰে। আৰু আক্ৰমণ কৰাৰ লগে লগেই তেওঁলোকে বেলেগ এটা ইছ্যু ওলাব। আৰু যেতিয়া সেই কথাটো উঠা নাই, যেতিয়া আমাৰ কাম আমি কৰি গৈছোঁ, আমি যদি ক'ৰবাত অফিচটো কৰোঁ ইনচিটেবলি জোখে, আমি য'ত বৈধভাৱে পাৰ্মিশ্যন লওঁ তাৰ নাতি দূৰতে তেওঁলোকে 200 মানুহ লৈ ডিজেটো বজাই ধ্বনি দিয়ে আৰু আমি তাত নিজৰ কামটো কৰি পেলাই গুচি আহোঁ। সেই পিকচাৰখনতে নিয়মীয়া বাৰ্তা লৈ এতিয়া সেই বিজেপিৰ ফ্লেগ লগোৱাখনে ৰাইজৰ ফ্লেগ বুলি ক'ব আহিছে। মই ক'ব খুজিছোঁ যে আমাৰ কথাখিনি আমি কম বৈধভাৱে, তেওঁলোকে তেওঁলোকৰ কথা কওক, তেওঁলোককতো ক'তো বাধা দিয়া নাই। সকলোৰে দিন দুপৰত দেখিলে আমি নমিনেশ্যন দিয়াৰ সময়ত 200 মানুহ লৈ হাজৰিকা উপাধিৰ এগৰাকীয়ে বিজেপিৰ মানুহে যিজন স্কুল আছে আমাৰ সমদলটোত বাধা দিছে। আমাৰ তাত সেইদিনা হাজাৰ মানুহ হৈছিল। যদি কিবা কাৰণত আমাৰ ইংগিত দি মানুহখিনি গাড়ীৰ পৰা নামি আহি আক্ৰমণ কৰিলেহেঁতেন, ৰঙা ৰাঙলী হ'লহেঁতেন, গোটেই কথাখিনি আপোনাৰ তেওঁলোকে আমাৰ ওপৰত দুখিলেহেঁতেন। মোৰ প্ৰশ্ন প্ৰশাসনক যে আমি বৈধভাৱে কোনফালে ৰাস্তা কোনফালে যাব সেই কথাখিনি চোৱাৰ পাছত আঠবাটতে তেওঁলোকে 200 মানুহে কেনেকৈ আমাক আগভেটি ধৰিছে। দেৱব্ৰত শইকীয়া গাড়ীত উঠি থকা অৱস্থাত ষ্টিকাৰে খুচি দিছে। ভূপেন বৰা ডাঙৰীয়াই তাৰ পৰা নামি আহোঁতে তেওঁক বিভিন্ন ধৰণৰ কটু কথনা কৈছে। যদি আমাৰ মানুহখিনি উত্তেজিত হ'লহেঁতেন, যদি তেওঁলোকৰ ওপৰত পাল্টা আক্ৰমণ কৰিলেহেঁতেন, তেতিয়াহ'লে সেইটো হিতৰ বিপৰীতে হ'লহেঁতেন। সেইটো এতিয়ালৈকে আমি কৰিব দিয়া নাই। কিন্তু কিমান আৰু আমি ধৈৰ্য আৰু সহ্য কৰিব আমাৰ মানুহে। আমাৰ কথা আৰু কিমান শুনিব। গতিকে তেওঁ এতিয়া মোৰ পুত্ৰক হেডলাইন দি ক'তো নোহোৱা ঘটনা এটা, ৰাইজ কৈছে 200 মানুহ। মই চেলেঞ্জ কৰিছোঁ, ক'ত হৈছে ঘটনাটো, ক'ত ৰাইজ? তেওঁহে ভীৰু, তেওঁ বতাহ চাই পেলাই যেনেকৈ দল সলনি কৰি থাকে, যাৰ বতাহ যায় তাৰ ফালে যায়। মই তেনেকুৱা ভীৰু নহয়, মই সাহসেৰে যুঁজিম, একে ঠাইতে থাকিম।